মানুহৰ বাবে মাত মাতিছিল জুবিন গাৰ্গে। গতিকে জুবিনক আমি ন্যায় প্ৰদান কৰিমেই। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা। জুবিন গাৰ্গক সন্মান কৰো। গতিকে অসমৰ ৰজাক ন্যায় প্ৰদান কৰাটো আমাৰ দায়িত্ব। ৰাহুল গান্ধীৰ উপস্থিতিত আজি ভাৰতীয় জাতীয় কংগ্ৰেছে আনুষ্ঠানিকভাৱে ৰাইজৰ ইস্তাহাৰ মুকলি কৰে। ইস্তাহাৰ মুকলি কৰি ৰাহুল গান্ধীয়ে কয়, অসমৰ ৰাইজৰ পৰামৰ্শৰে প্ৰস্তুত কৰা হোৱা কংগ্ৰেছ দলৰ ইস্তাহাৰত আছে অসমখনক প্ৰকৃতাৰ্থত পৰিৱৰ্তন কৰিব পৰা বাস্তৱ সন্মত পৰিকল্পনা। এই পৰিকল্পনা কেৱল ঘোষণা বা প্ৰতিশ্ৰুতি নহয়, 100 দিনৰ ভিতৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে কংগ্ৰেছ দলৰে ইস্তাহাৰত আস্থা স্থাপনৰ বাবে 100 দিনৰ ভিতৰত আৰু 5টা বিশেষ কাম সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰা হৈছে। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত ৰাহুল গান্ধীয়ে মন্তব্য কৰে, জুবিন গাৰ্গক সন্মান কৰো। অসমৰ মানুহৰ হৈ মাত মাতিছিল জুবিন গাৰ্গে। গতিকে তেওঁক আমি ন্যায় প্ৰদান কৰিমেই। বোকাজানৰ জনসভাত ৰাহুল গান্ধী উপস্থিত হৈ বিজেপি চৰকাৰখনৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়। বোকাজানৰ জনসভাত উপস্থিত থাকি ৰাহুল গান্ধীয়ে মন্তব্য কৰে, নৰেন্দ্ৰ মোদীয়ে অমিত শ্বাহৰ ভৰি চুবলৈ ক'লে হিমন্ত বিশ্ব শৰ্মাই সেইটো কৰিব। প্ৰধানমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ কামেই অসমৰ মানুহক লুটি খোৱা। অসমৰ মাটি আদানী আম্বানীক বিক্ৰী কৰি সেই টকাৰে ৰাজনীতি কৰে মুখ্যমন্ত্ৰীয়ে। এতিয়া সমাগত 26ৰ বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অভিযোগ প্ৰতি অভিযোগৰ লগতে বোকাচতীয় ৰাজনীতি আৰম্ভ হৈছে। এতিয়া লক্ষণীয় হ'ব কোনে মাৰিব শেষ হাঁহি। নিউজ টেক্সট ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল। ক্ষীণমিন মন্ত্ৰী এম এল এ ক'ব দেখিছেনে? মন্ত্ৰী এম এল এ হোৱালৈকে চব পেটটো ওলালে আৰু এনেকুৱা এটাই বাই মালটো খাই দিলেতো। পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল হৈছে, মই ভয় নকৰোঁ, মই কৈ দিওঁ হৈছে বাল। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু।